ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই যিসকল ছাত্ৰ ছাত্ৰী বা 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকক বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ আৰু এনে ধৰণৰ কথাবিলাক জানিবৰ কাৰণে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এবাৰ আহোঁ এই গুৰুত্বপূৰ্ণ কথাকেইটালৈ। 2025 চনৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব অহা 15 ফেব্ৰুৱাৰীৰ পৰা এই পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে সেৱা আসলতে বৰ্তমান এই যিখন বোৰ্ড পূৰ্বতে আমি সেৱা অসম মাধ্যমিক শিক্ষা পৰিষদ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম সেৱা নামেৰে আমি জানিছিলোঁ সেই বোৰ্ডখন বৰ্তমান সলনি হৈছে সেৱা আৰু হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এই দুইখন একত্ৰিত কৰি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ নামেৰে এখন নতুন বোৰ্ড গঠন কৰা হৈছে, নতুন পৰিষদ গঠন কৰা হৈছে। এই পৰিষদৰ অধীনত দুটা শাখা থাকিব। ডিভিজন 1 শাখা, প্ৰথমটো যিটো শাখা সেই শাখাটো পূৰ্বৰ যিটো সেৱা আছিল সেই সেৱাৰ কাম কাজসমূহ সেই 1 নম্বৰ শাখাটোৱে কাম কৰিব আৰু 2 নম্বৰ শাখাটোত যিটো ডিভিজন 2 সেই ডিভিজন 2টোত কি হ'ব আমাৰ যিটো পুৰণা হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আছিল সেই কাউন্সিলৰ কামখিনি সেই ডিভিজন 2টোৱে কৰিব। অৰ্থাৎ ডিভিজন 1এ ক্লাছ 9 আৰু 10ৰ যিখিনি শৈক্ষিক দিশ আছে পৰীক্ষা পৰিচালনাকে ধৰি সেই সকলোখিনি দিশ ডিভিজন 1এ চাব আৰু ডিভিজন 2এ 11 আৰু 12 একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি একাডেমিক বিদ্যায়তনিক দিশ আছে পৰীক্ষা পৰিচালনাকে ধৰি সেইখিনি ডিভিজন 2এ চাব। এতিয়া এই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ডিভিজন 1এ ইতিমধ্যে এখন পৰীক্ষাৰ সূচী প্ৰগ্ৰাম ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। অহা 15 ফেব্ৰুৱাৰীৰ পৰা 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। এবাৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আমাৰ পৰীক্ষাৰ্থীসকলে মনত ৰাখিব লাগিব। সেইকেইটা হৈছে যে কেইটামান বিষয় আছে, 4টা বিষয়, ইংৰাজী, সাধাৰণ গণিত জেনাৰেল মেথমেটিক্স, সাধাৰণ বিজ্ঞান জেনাৰেল সায়েন্স আৰু সমাজ বিজ্ঞান ছ'চিয়েল সায়েন্স। এই 4টা বিষয়ত যিটো 90 নম্বৰৰ পৰীক্ষা হয় সেই 90 নম্বৰৰ পৰীক্ষা প্ৰথম 45 নম্বৰ অবজেক্টিভ টাইপ বস্তুনিষ্ঠ কুৱেশ্যন হ'ব। তাত তেওঁলোকে বিভিন্ন অপশ্যন দিব, 4টাকৈ অপশ্যন দিব প্ৰতিটো প্ৰশ্নৰ লগত আৰু সেই অপশ্যনৰ যিটো শুদ্ধ হ'ব সেই শুদ্ধ অপশ্যনটো তেওঁলোকে OMR চিটত পূৰা কৰি পেলাই সেই উত্তৰখিনি কৰিব লাগিব আৰু বাকী যিটো 45 নম্বৰ থাকিব সেইখিনি সাবজেক্টিভ টাইপ থাকিব, সেইখিনি বৰ্ণনাধৰ্মী প্ৰশ্ন তেওঁলোকে তাত উত্তৰ লিখিব লাগিব। এতিয়া এই ধৰণে যোৱাবাৰো পৰীক্ষা অনুষ্ঠিত হৈছিল, কিন্তু যোৱাবাৰ কি আছিল যে দুয়োটা মিলাই পেলাই বস্তুনিষ্ঠ আৰু সাবজেক্টিভ যিখিনি বৰ্ণনাধৰ্মী অবজেক্টিভ আৰু সাবজেক্টিভ দুয়োটা মিলাই যেতিয়া এজন ছাত্ৰই 90ৰ ভিতৰত 27 নম্বৰ পায় তেতিয়া তেওঁক উত্তীৰ্ণ হোৱা বুলি ধৰা হৈছিল। কিন্তু এইবাৰ এই দুয়োটা বিভাগতে তেওঁলোকে বেলেগে বেলেগে উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ এই 45ৰ ভিতৰত তেওঁলোকে 13 নম্বৰ পাব লাগিব আৰু যিটো বৰ্ণনাধৰ্মী বা সাবজেক্টিভ টাইপ কুৱেশ্যন হ'ব তাতো 45ৰ ভিতৰত তেওঁলোকে 13 নম্বৰ পাব লাগিব আৰু 13 26 হ'ল আৰু 4 নম্বৰ তেওঁলোকৰ যিটো ইণ্টাৰনেল এছেছমেণ্ট বিদ্যালয়ৰ পৰা পঠিওৱা হ'ব সেই ইণ্টাৰনেল এছেছমেণ্টৰ জৰিয়তে তেওঁলোকে সেই 4 নম্বৰ লাভ কৰিব। গতিকে এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকে এই কথাটোত বিশেষভাৱে গুৰুত্ব দিব লাগিব, কাৰণ দুয়োটা মিলাই 30 পালে কিন্তু তেওঁলোকে এইবাৰ উত্তীৰ্ণ হ'ব নোৱাৰিব, দুয়োটাতে বেলেগে বেলেগে উত্তীৰ্ণ হ'ব লাগিব। গতিকে সেই অনুসৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিটো প্ৰস্তুতি সেই প্ৰস্তুতিটো চলাব লাগিব। আজি এই ভিডিঅ'টোৰ জৰিয়তে মাত্ৰ মই এই বিশেষ কথাটি তোমালোকক জনালোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা অহা 2025 চনৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব সেই বিষয়ে আমি জনাম। তোমালোকে এই ধৰণৰ কথাবিলাক জানিবৰ বাবে আৰু শৈক্ষিক দিশৰ বিভিন্ন
কথা জানিবৰ বাবে তোমালোকে এই জ্ঞান বাৰ্তা নামৰ যিটো চেনেল এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।